য'ত আমি আপোনাক জ্যোতিকৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ বৃষ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক এই মাহত আপোনাৰ ৰাশিত কোনকেইটা গ্ৰহ ক'ত গোচৰ কৰিছে। ইয়াৰ পিছত জানিবলৈ পাব যে আপোনাৰ এই মাহত কেৰিয়াৰ, অৰ্থনৈতিক, স্বাস্থ্য, প্ৰেম, বিবাহ লগতে আপোনাৰ পৰিয়াল আৰু প্ৰতিকাৰৰ বিষয়ে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহত আপোনাৰ বাবে বহুলাংশে অনুকূল ফলাফল পোৱা যেন লাগে। কাৰণ এই মাহত লগ্ন বা ৰাশিৰ অধিপতি শুক্ৰৰ গোচৰত আপোনাৰ লাভৰ ঘৰত উচ্চ স্থান থাকিব। গতিকে জীৱনৰ বিভিন্ন দিশত ভাল ফলাফল পোৱা উচিত। সূৰ্যৰ গোচৰতেও এই মাহত আপোনাৰ কৰ্ম আৰু লাভৰ ঘৰত থাকিব। এনে পৰিস্থিতিত সূৰ্যই আপোনাক ভাল ফলাফল দিব বিচাৰিব। মংগল গ্ৰহৰ পৰা বেছি ভাল ফলাফল আশা কৰা উচিত নহয়, কাৰণ দ্বিতীয় স্থানত মংগল গ্ৰহৰ গোচৰৰ ফলত পাৰিবাৰিক আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। বুধ গ্ৰহৰ গোচৰতেও কম ৰাশিত থকাৰ বাবে কিছু দুৰ্বল ফলাফল দিব পাৰে, কিন্তু বুধ গ্ৰহৰ লাভৰ ঘৰত থকাৰ বাবে ই আপোনাক কিছু সুবিধাও দিব পাৰে। সেইদৰে আমি বুধ গ্ৰহৰ পৰা মিশ্ৰিত ফলাফল আশা কৰিব পাৰোঁ। বৃহস্পতি গোচৰতেও সাধাৰণতে গড় ফলাফলতকৈ অলপ ভাল ফলাফল দিব পাৰে। শনিৰ গোচৰতেও যেন মিশ্ৰিত ফলাফল দিছে। ৰাহুৰ গোচৰত অনুকূল হ'ব পাৰে, আনহাতে কেতুৰ গোচৰত দুৰ্বল ফলাফল দিব পাৰে। এইদৰে আমি ক'ব পাৰোঁ যে সাধাৰণতে এই মাহে আপোনাৰ বাবে বহু পৰিমাণে অনুকূল ফলাফল দিব পাৰে। সৰু সৰু অমিলবোৰ এৰি দিলেও কোনো ডাঙৰ সমস্যাও সম্ভাৱনা নাই। প্ৰিয় দৰ্শক, আপোনাৰ কৰ্মক্ষেত্ৰ যদি আমি চাওঁ 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি আপোনাৰ কেৰিয়াৰ ঘৰৰ প্ৰভু এই মাহত নিজৰ ৰাশিত কৰ্মস্থানত আছে। এনে পৰিস্থিতিত কামৰ লগত জড়িত বিষয়ত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ফলাফল লাভ কৰি থাকিব। শনি গ্ৰহৰ ওপৰত বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত কাম কৰি নিজৰ কৰ্মক্ষেত্ৰত সঠিক দিশত আগবাঢ়ি যাব। যদিও সকলো গ্ৰহৰ গোচৰৰ হোৱাৰ পিছত আমি ক'ব বিচাৰোঁ যে কৰ্মক্ষেত্ৰত লেহেমীয়া বা কিছু অসুবিধা হ'ব পাৰে, কিন্তু যি কামেই হ'ব তাৰ ফল সাধাৰণতে আপোনাৰ পক্ষত হ'ব লাগে। ব্যৱসায়ৰ লগত জড়িত জাতক জাতিকাসকলে এই মাহত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ব্যৱসায়ৰ বাবে দায়বদ্ধ বুধ গ্ৰহ এই মাহত দুৰ্বল অৱস্থাত আছে। গতিকে কিছুমান ব্যৱসায়িক সিদ্ধান্ত দুৰ্বল হৈ থাকিব পাৰে, কিন্তু ইয়াৰ পিছতো আপোনাৰ কোনো ডাঙৰ ক্ষতি নহ'ব, কাৰণ বুধ গ্ৰহ লাভৰ ঘৰত থাকিব আৰু উচ্চ শুক্ৰৰ সৈতে সংযুক্ত হোৱাৰ সময়ত নিম্ন ভাং অৱস্থাত থাকিব। গতিকে কোনো বৃহৎ লোকচান নহ'ব, তথাপিও সাৱধানতা অৱলম্বন কৰিব লাগিব। একে সময়তে শ্ৰমিক মানুহে সাধাৰণতে এই মাহত অতি ভাল ফলাফল পাব পাৰে। তেওঁলোকৰ পদোন্নতি বা বৃদ্ধি আদিৰ পথ স্পষ্ট হ'ব। কৰ্মচাৰীৰ লগত ভাল আচৰণ কৰিব। বিশেষকৈ মহিলা সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় অৰ্থনৈতিক দিশটো, আপোনাৰ অৰ্থনৈতিক দিশ যদি চোৱা হয় 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি যদি আমি আৰ্থিক বিষয়ৰ কথা কওঁ, তেন্তে এই মাহত আপোনাৰ লাভৰ ঘৰৰ প্ৰভু বৃহস্পতি চন্দ্ৰ নক্ষত্ৰমণ্ডলত আছে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুযায়ী সুবিধা লাভ কৰি থাকিব। যদি আমি উপনক্ষত্ৰৰ কথা কওঁ, তেন্তে বৃহস্পতি, বুধ, কেতু আৰু শুক্ৰৰ উপনক্ষত্ৰত গতি কৰিব। কেতুৰ বাহিৰেও বুধ আৰু শুক্ৰৰ সাধাৰণতে লাভ আনিবলৈ কাম কৰিব, কাৰণ এই দুয়োটা গ্ৰহ এই মাহত আপোনাৰ লাভৰ ঘৰত থাকিব। গতিকে এই মাহত আপোনাৰ লাভৰ শতাংশ গড়তকৈ ভাল হোৱা যেন লাগে। যদি আপুনি এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ে, তেন্তে এই মাহত কৰা কামৰ ভাল ফলাফলে আপোনাক আৰ্থিক সফলতা লাভ কৰাত সহায় কৰিব পাৰে। লাভৰ ঘৰত গোচৰ হোৱা শুক্ৰ, ৰাহু, বুধেও সুবিধা প্ৰদান কাম কৰিব। যদি আপুনি এটাতকৈ অধিক ক্ষেত্ৰত জড়িত, তেন্তে এই মাহত আপোনাৰ এটাতকৈ অধিক উৎসৰ পৰা উপাৰ্জনৰ সম্ভাৱনা অধিক শক্তিশালী হৈ আহিছে। ধন স্থানৰ অধিপতি বুধৰ অৱস্থান অনুসৰি ভাল। বুধ গ্ৰহ দুৰ্বল হ'লেও ধন ঘৰৰ অধিপতি হোৱাৰ বাবে লাভৰ ঘৰত থাকিব, ফলত লাভৰ ক্ষেত্ৰত সহায় কৰিব। অৱশ্যে ধনৰ ঘৰত বহি থকা মংগলে সঞ্চয়ৰ ক্ষেত্ৰত অলপ দুৰ্বল ফলাফল দিব পাৰে। ধনৰ অৰ্থ বৃহস্পতি সাধাৰণতে গড় ফলাফলতকৈ ভাল ফলাফল দিয়া যেন লাগে। এইদৰে এই মাহত অৰ্থাৎ 2025 চনৰ মাৰ্চ মাহত আপুনি বিত্তীয় বিষয়ত উন্নত ফলাফল লাভ কৰিব পাৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম বা আপোনাৰ কাম সম্পাদনৰ ধৰণ অনুসৰি লাভ কৰি থাকিব আৰু সেই লাভৰ কিছু অংশ বৃদ্ধিটো সফল হ'ব।
প্ৰিয় দৰ্শক, স্বাস্থ্যৰ বিষয়ে যদি আমি চাওঁ 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি মাৰ্চ মাহে আপোনাক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বহুলাংশে অনুকূল ফলাফল দিব পাৰে। আপোনাৰ লগ্ন বা ৰাশিৰ প্ৰভু শুক্ৰ এই মাহত বেছিভাগ সময়তে অনুকূল অৱস্থাত থাকিব। উচ্চ পৰ্যায়ত লাভৰ ঘৰত থাকিব। যদিও শুক্ৰ মাহটোৰ শেষ পৰ্যায়ত ৰেড গ্ৰেড হৈ থাকিব, তথাপিও ইয়াৰ ভাল অৱস্থানৰ বাবে ই সাধাৰণতে আপোনাৰ স্বাস্থ্য অনুকূল কৰি ৰাখিবলৈ চেষ্টা কৰিব। অৱশ্যে শুক্ৰ ৰাহু আৰু দুৰ্বল বুধৰ প্ৰভাৱতো থাকিব। সেয়ে সৰু সৰু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে, কিন্তু কোনো ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব নালাগে। লগ্ন বৃহস্পতি গ্ৰহৰ স্থানান্তৰিত অৱস্থান গড়, গতিকে বৃহস্পতি গ্ৰহই স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ বাধাৰ সৃষ্টি নকৰে আৰু ই আপোনাক সম্পূৰ্ণৰূপে অনুকূল নকৰে। স্বাস্থ্যৰ কাৰক সূৰ্য সাধাৰণতে সেই মাহত আপোনাৰ অনুকূল অৱস্থাত থাকিব, যিয়ে আপোনাৰ স্বাস্থ্য অনুকূল কৰি ৰখাত সহায় কৰিব। এনে পৰিস্থিতিত সকলো গ্ৰহৰ গোচৰলৈ চাই আমি ক'ব পাৰোঁ যে মাৰ্চ মাহত আপোনাৰ স্বাস্থ্য সাধাৰণতে অনুকূল হ'ব। কিন্তু কিছু সৰু সৰু সমস্যাৰ সময়ে সময়ে থাকিব পাৰে, যিবোৰ আপুনি সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰি দূৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ এই মাহত কোনো নতুন ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা নাই। প্ৰেম আৰু বিবাহ যদি চোৱা হয় 2025 চনৰ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি যদি আমি আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা কওঁ, তেন্তে এই মাহত আপোনাৰ পঞ্চম ঘৰৰ প্ৰভু বুধৰ অৱস্থা দুৰ্বল হৈ পৰিব। এইটো এটা দুৰ্বল বিন্দু, কিন্তু উচ্চ শুক্ৰৰ সৈতে সংযোগৰ বাবে এই দুৰ্বলতাও দূৰ হ'ব। মই ক'ব বিচৰা কথাটো হ'ল যে প্ৰেমৰ সম্পৰ্কত কিছু বিবাদ বা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু যদি আপুনি আন্তৰিকতাৰে সম্পৰ্কবোৰ উন্নত কৰাৰ লগতে ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰে, তেন্তে আপোনাৰ সম্পৰ্কবোৰ অতি সোনকালে উন্নত হ'ব। প্ৰেমৰ কাৰক শুক্ৰ এই মাহত আপোনাৰ লাভৰ ঘৰত আছে আৰু আপোনাৰ পঞ্চম প্ৰভু দুৰ্বলতা দূৰ কৰিবলৈ কাম কৰি আছে। অৰ্থাৎ বুধৰ দুৰ্বলতা ভাঙি গৈ আছে। এই কাৰণে আপোনাৰ লগত শুক্ৰ সম্পূৰ্ণ সমৰ্থন আছে, যিয়ে আপোনাৰ প্ৰেম জীৱনত সামঞ্জস্য দিবলৈ কাম কৰিব। অৰ্থাৎ শুক্ৰ গ্ৰহ সম্পূৰ্ণ অনুকূল, আনহাতে বুধ গ্ৰহই গড় স্তৰত সহায় কৰি আছে, যিয়ে সামগ্ৰিক প্ৰেম জীৱনৰ বাবে গড় ফলাফলতকৈ ভাল ফলাফল দিব পাৰে। গতিকে সিজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখি আৰু সিজনে সিজনৰ লগত মৰমেৰে বাৰ্তালাপ কৰি প্ৰেম জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব। যদি আমি বিবাহিত জীৱন অৰ্থাৎ বৈবাহিক সুখৰ কথা কওঁ, তেন্তে এই বিষয়ত আপুনি এই মাহত মিশ্ৰিত ফলাফল পাব পাৰে। আপোনাৰ সপ্তম স্থানৰ অধিপতি মংগল গ্ৰহ দ্বিতীয় স্থানত থাকিব। সাধাৰণতে এই পৰিস্থিতি অনুকূল নহয়, কাৰণ আপোনাৰ যোগাযোগৰ শৈলী অলপ কঠোৰ হ'ব পাৰে, যিয়ে বিবাহিত জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বা পাৰিবাৰিক চাপ বা পাৰিবাৰিক পৰিৱেশ দুৰ্বলতাৰ বাবে বিবাহিত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। কিন্তু শুক্ৰ গ্ৰহৰ অনুকূলতা সাধাৰণতে আপোনাক সহায় কৰিবলৈ সাজু হ'ব, যাৰ ফলত শনি গ্ৰহৰ দশম দিশৰ নেতিবাচক প্ৰভাৱ হ্ৰাস পাব আৰু বিবাহিত জীৱনত গড় স্তৰৰ ফলাফলতকৈ দিবলৈ কাম কৰিব। অৰ্থাৎ সাৱধান হ'লে আপুনি বিবাহিত জীৱন উপভোগ কৰিবলৈ সক্ষম হ'ব, কিন্তু সাৱধানতাৰ ক্ষেত্ৰত ইয়াৰ ফল দুৰ্বল হ'ব পাৰে। পৰিয়ালত যদি আপোনাৰ চাওঁ, সাধাৰণতে মাৰ্চ মাহত পাৰিবাৰিক বিষয়ত সাৱধান হ'ব লাগিব। দ্বিতীয় ঘৰত অধিপতি বুধ এই মাহত দুৰ্বল হৈ পৰিব। যদিও ই লাভৰ ঘৰত আছে, তথাপিও ই কোনো ডাঙৰ অমিলৰ অনুমতি নিদিয়ে। কিন্তু সিজনে সিজনৰ লগত কথা পাতি থাকোঁতে অতি নাগৰিক আৰু কোমল হৈ থকাটো প্ৰয়োজন হ'ব। কঠোৰ শব্দ বা কটুক্তি আদি ব্যৱহাৰ নকৰিব। দ্বিতীয় স্থানত মংগল গ্ৰহ গোচৰত নিজৰ মাজতে কাজিয়াৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব যে যিকোনো বিবাদ সৰু পৰ্যায়তে শেষ কৰাটো প্ৰয়োজনীয় হ'ব, অন্যথা মংগল গ্ৰহই জ্বলনকাৰী হিচাপে কাম কৰিব পাৰে আৰু বিবাদ বহু পৰিমাণে বৃদ্ধি পাব পাৰে। বিবাদটো ডাঙৰ হোৱাৰ আগতে প্ৰেমৰ সমাধান কৰাই ভাল হ'ব আৰু মৰমৰ লগতে সন্মান থাকিলে এই মাহত ভাই ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ থাকিব পাৰে। এই মাহত ঘৰুৱা বিষয়ত কিছু উত্থান পতন হ'ব পাৰে, কিন্তু কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনাও নাই। তথাপিও জুই আৰু বিদ্যুতৰ সৈতে জড়িত সঁজুলিসমূহ সাৱধানে ৰক্ষণাবেক্ষণ কৰাটো ভাল হ'ব। প্ৰিয় দৰ্শক, প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয়, প্ৰতি বৃহস্পতিবাৰে আপুনি মন্দিৰত গাখীৰ আৰু চেনি দান কৰক। যিকোনো বুধবাৰে আপুনি নপুংসকলক আপুনি সেউজীয়া কাপোৰ আৰু সেউজীয়া খাৰু আগবঢ়াওক। নিয়মিতভাৱে হনুমান চলিচা আবৃত্তি কৰক। তো গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।
যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ।